বচ্চন পৰিয়ালত পুনৰ কাজিয়া আৰু ঐশ্বৰ্য ৰায় ইনষ্টাগ্ৰামত আনফল' কৰি দিলে অমিতাভ বচ্চনে। সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বচ্চন পৰিয়ালৰ বৃহৎ ফাট আপোনালোকক মই নিউজটো দিয়ে আছোঁ। তেওঁলোকৰ আজি এমাহ ধৰি বহুতে অশান্তি হৈছে, ঘৰত বিভিন্ন কাজিয়া হৈ আছে, জাগৰা হৈ আছে আৰু কি ক'ব আৰু ক'বৰ সীমা নাই। আৰু ঐশ্বৰ্য ৰায় গৈ এতিয়া মাতৃ ঘৰত আছে, অভিষেক বচ্চনক এৰি দি গৈছে। আৰু এই কথাটোলৈ বহুতে বহু ধৰণে মন্তব্য দি আছে আৰু কাজলৰ বিশেষকৈ মন্তব্য দিছে যে অভিষেক বচ্চন ইমান বেয়া মানুহ নহয়, গতিকে ঐশ্বৰ্য ৰায়ক ক্ষমা খুজিলে ঐশ্বৰ্য ৰায় গুচি আহিব, ঐশ্বৰ্য ৰায়ক ক্ষমা খুজিব লাগিব, তাৰপিছত গুচি আহিব। অভিষেক বচ্চনৰ ওপৰত এইখিনি আশা আছে, ভৰসা আছে, অভিষেক বচ্চনক ক্ষমা খুজি ঐশ্বৰ্য ৰায়ক ৰিটাৰ্ণ আনিব বুলি বিশ্বাস আছে বুলি কাজলে এটা মন্তব্য দিছে। আৰু চাওক, এই যে ঐশ্বৰ্য ৰায় ইনষ্টাগ্ৰাম আছে, ইনষ্টাগ্ৰামত অমিতাভ বচ্চনে আনফল' কৰিলে। এতিয়া চাওক, ঐশ্বৰ্য ৰায়ৰ এটা অহংকাৰ আছে, যিটোকে মই বিশ্ব সুন্দৰী, আৰু শুনিছোঁ 35 মহলীয়া এটা ফ্লেট আছে ঐশ্বৰ্য ৰায়ৰ, আৰু বিভিন্ন জেগাত কিবা মাটি সম্পত্তি আছে, অট্টালিকা আছে। গতিকে অভিষেক বচ্চনৰ একো নাই, যি আছে তেওঁৰ পাপাকৰ আছে, মানে অমিতাভ বচ্চনৰ আছে। আৰু অমিতাভ বচ্চনৰ সেই প্ৰতীক্ষাৰ ঘৰটো বিক্ৰী কৰিলে, আৰু ইপিনে জলচাৰ ঘৰটো 50 কৰোৰ মানে আশে পাশে হ'ব, আৰু এই ঘৰটো দিছে শ্বেতা বচ্চনৰ নামত দান কৰি দিলে। গতিকে ঐশ্বৰ্য ৰায়তো খং হ'বই। আৰু শুনিছোঁ 4টা অট্টালিকা আছে অমিতাভ বচ্চনৰ। এই 4টা অট্টালিকা বা কাৰ নামত দিয়ে, কেতিয়া দিব, কি কথা কোনোতো ভৰসা নাই। গতিকে ঐশ্বৰ্য ৰায় যিটোকে সুন্দৰী ৰূপটো আছে ন, তেওঁ মাতৃ ঘৰত গৈ সোমালে, আৰু ইমান সা সম্পত্তি আছে যিটোকে অভিষেকৰ একোৱেই নাই, কিয় থাকিব, গুচি গ'ল। এতিয়া অভিষেক বচ্চন ক্ষমা খুজিলেও নাহে বুলি শুনিছোঁ। যি কি নহওক, ক্ষমা খুজিলে ভাল। তাৰকাসকলে কৈছে যে ক্ষমা খুজিলেও তেওঁক লৈ আনিব লাগে। এতিয়া চাওক, আজি এসপ্তাহ আগত নীতা আম্বানীৰ ঘৰত এটা পাৰ্টি হৈছিলে, আৰু সেই পাৰ্টিত বচ্চন পৰিয়ালৰ কোনো যোৱা নাছিল, খালী গৈছিল আৰাধ্যা বচ্চন, আৰাধ্যা আৰু ঐশ্বৰ্য ৰায় দুজনীকে দেখিলোঁ। মাক জেঠী তেওঁলোকে গৈছে মাতৃ ঘৰৰ পৰা, আৰু সেই দুজনীকে ফটো পোষ্ট দিয়া দেখিলোঁ ঐশ্বৰ্য ৰায়ৰ এক্স বয়ফ্ৰেণ্ড ছলমান খানৰ লগত ফটো পোষ্ট পূৰা দি আছে। কিন্তু তাত উপস্থিত নাছিল অভিষেক বচ্চন, অমিতাভ বচ্চন, জয়া বচ্চন, কোনো মানে উপস্থিত নাছিলে সেই পাৰ্টিটোত। এতিয়া এটা কথা কওঁ চাওক, যোৱা পৰহি আৰাধ্যাৰ এটা প্ৰগ্ৰেম হৈছিলে, শ্ব' এটা হৈছিল, বহুত ডাঙৰ, মুম্বাইতে হৈছিল প্ৰগ্ৰেমটো। আৰু সেই প্ৰগ্ৰেমটোত জানেতো এই ঐশ্বৰ্য ৰায় গৈছে, কিন্তু অমিতাভৰ ঘৰৰ পৰা মানে অমিতাভ আৰু অভিষেক বচ্চন গৈছে। জয়া বচ্চনে যাব মন নকৰিলে, নগ'ল। হয়তো ভাবিছে যে মই গ'লে অপমান হ'ব পাৰোঁ বা গৈনো কি কৰিম, নাযাওঁ, গতিকে নগ'ল। কিন্তু অমিতাভে নিজৰ নাতিৰ মৰম এৰিব নোৱাৰি সেই প্ৰগ্ৰেমটোলৈ গৈছিল, লগত গৈছিল অভিষেক বচ্চন। যেতিয়া গৈছিল, কিন্তু সেই আৰাধ্যা বা ঐশ্বৰ্য ৰায়ে অমিতাভ বচ্চনক পাত্তাই নিদিলে। অমিতাভ বচ্চনৰ ওচৰত আহি এষাৰ মাত নলগালে, এটা ফটোশ্বুট নকৰিলে। বহুতে বিচাৰিছিল যে বচ্চন পৰিয়ালটো একেলগে ফটো লাগে, সকলোৱে কয় যে আপুনি ইয়াত আহক, আপুনি ইয়াত ফটো তুলিম, কিন্তু ফটোশ্বুট কৰিবলৈ তেওঁলোক ওচৰত নাহিল। নেদেখিলোঁ যে অমিতাভৰ লগত ফটোশ্বুট কৰা, আনকি আৰাধ্যাকো এষাৰ মাত লগাবলৈ নিদিলে অমিতাভক। অভিষেক বচ্চন আৰু অমিতাভ বচ্চন আঁতৰে আঁতৰে থাকিল, আৰু ঐশ্বৰ্য ৰায় বিভিন্ন মানুহৰ লগত ফটোশ্বুট কৰিলে, এনজয় কৰিলে, প্ৰগ্ৰেমটোলৈ বহুত ভাল লাগিল। কিন্তু অমিতাভ বচ্চনে অকলে গৈ হ'লেও নাতিয়কৰ প্ৰগ্ৰেমটো যে চালে নাতিনীৰ, সেইটোৱে তেওঁ মনত সন্তুষ্টি লাভ কৰিলে। জয়া ভাদৰ নগ'ল, তেওঁ ভাবিছে নোযোৱাই ভাল হৈছে চাগে। যি কি নহওক, সিদিনা ঐশ্বৰ্য ৰায়ৰ সেই অহংকাৰটো মোৰ ভাল নালাগিল। আপোনালোকৰ পৰা কি হৈছে নাজানো। অন্ততঃ শহুৰ দেউতাক এবাৰ মাথাৰ লগাব লাগিছিল, যিহেতুকে আহিছে, আৰু তেওঁ আহিছে নাতিনীয়েকৰ মৰমত। তেওঁ নামাতে, কিন্তু অন্ততঃ আৰাধ্যাক এবাৰ ওচৰলৈকে যাব দিব লাগিছিল, আৰাধ্যাৰ লগত কথা বতৰা হ'ব দিব লাগিছিল, মানে কথা বতৰা হ'ব দিব লাগিছিল। মোৰ মনৰ ভাৱেৰে কৈছোঁ দিয়ক, মোৰ মনেৰে খেলা কথাটো, যিহেতুকে তেওঁ আশাৰে গৈছিল, আৰু আৰাধ্যা তেওঁৰ বেটাৰ নাতি হয়, অকল ঐশ্বৰ্য ৰায়ৰে নহয়। গতিকে তেওঁ সেই আশাত বা সেই মনৰ হেঁপাহত গৈছিল, কিন্তু তেওঁৰ সেই আশাটো পূৰণ কৰিব লাগিছিল, মৰমটো অন্ততঃ দিব লাগিছিল আৰাধ্যাৰ পৰা। সেইটো বিচাৰিছিল চাগে, তেওঁ নাপালে। এতিয়া নীতা আম্বানীৰ সেই প্ৰগ্ৰেমটোত যিটো পাৰ্টি হৈছিল, পাৰ্টিটোত এক্স বয়ফ্ৰেণ্ডৰ লগত ইমান কিয় ফটোশ্বুট কৰিব লাগে ছলমান খানৰ লগত, কিন্তু অভিষেকৰ লগত ইমান ফটোশ্বুট নকৰে, এইটো কেনেধৰণৰ কথা? তেওঁৰ কিবা মনত ভাৱ হৈছে নেকি? ঐশ্বৰ্য ৰায়ৰ এটা অহংকাৰ, যিটোকে মোৰ ৰূপটো আছে, বিশ্ব সুন্দৰীৰ নাম পাইছোঁ, গতিকে মোৰ টকাৰ অভাৱ নাই, তেওঁ যিটো ফ্লেট আছে। কিন্তু অভিষেক বচ্চনৰ এতিয়ালৈকে একো নাই, যি আছে বাপেকৰ আছে, সেইটোৱে তেওঁ অহংকাৰ লৈ থাকে, আৰু সেই অহংকাৰতে তেওঁ গুচি গ'ল। এতিয়া যি কি নহওক, সংসাৰখন সুখৰ হ'ব লাগে, সেইটোৱে বিচাৰোঁ। আৰু প্ৰতীক্ষাৰ সেই ফ্লেটটো বিক্ৰী হ'ব বুলি মই শুনিছোঁ, নাজানো। আৰু অমিতাভ বচ্চনৰ এটা দিল্লীত ঘৰ আছিল, অৰ্থাৎ তেওঁৰ মাক বাপেকৰ ঘৰ, অমিতাভ বচ্চনৰ মাকৰ নাম তেজী বচ্চন, সেইটো
মানে অট্টালিকাও বিক্ৰী কৰিছে তেওঁলোকে অমিতাভ বচ্চনে বিক্ৰী কৰিছে এতিয়া আৰু 4টা অট্টালিকা আছে এই 4টা অট্টালিকা বা কাৰ নামত দিয়ে কি কৰে এতিয়ালৈকে সঠিক আহা নাই ডিটেইলছ ৰিজাল্টটো পোৱা নাই নিউজত বাজা নাই নিউজত যিখিনি কথা বাজিছে মই সেইখিনিয়ে কৈছোঁ আপোনালোকক যিখিনি পাইছোঁ গতিকে এইখিনি পাই মই আপোনালোকক জনালোঁ আশা কৰোঁ ঐশ্বৰ্যৰাই ৰিটাৰ্ণ আহক ঘূৰি আহক অভিষেকৰ ওচৰলৈ সংসাৰ এখন ভাঙি যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ সংসাৰখন সদায় সুখৰ হ'ব লাগে সুখৰ হৈ থাকক অন্ততঃ আৰাধ্যাৰ কথা চিন্তা কৰি তেওঁলোক একগোট হওক তাৰে কামনা কৰি আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই